গাইজ বহুতে মোক কৈ থাকে যে গাড়ী এখন কিয় নোলোৱা হয় গাড়ী এখন প্ৰয়োজন হয় মোকো বহুত বেছি প্ৰয়োজন হয় লাগে বৰ্তমান মই চলাই আছোঁ আমাৰ দাদা এজনৰ গাড়ী ৱেগনাৰ ভালেই লাগে বাট আমাৰ ৰাস্তা চাওক না এই ৰাস্তাত যদি আপুনি গাড়ী লৈ কেনেকৈ হ'ব মানে কওকচোন মানে এই ফ্লেটত থাকিলে বেলেগ কথা আছিল কিন্তু ইমান নাই না এই ৰাস্তাৰ অৱস্থা চাওক মানে এইটো ডাইৰেক্ট হাইৱে কানেক্ট হয় মানে বেছি দূৰো নহয় জাষ্ট কিমান হ'ব এইটো ৰাস্তা আপোনাৰ পাটৰকুছিৰ পৰা এফালে 500 মিটাৰ্ছ হ'ব চাগে 500 মিটাৰমান হ'ব কিন্তু ৰাস্তাৰ অৱস্থা চাওকচোন এটা কেনেকৈ গাড়ী লওঁ মানে গাড়ীখন চাগে যিমান পইচা নাযাব ধুন্দে ইমান পইচা যাব প্লাছ মেইনটেনেঞ্চ এই চাওক বানপানী আৰু এইটো এনেকুৱা নহয় যে বৰষুণ বতৰ বুলি পেলাই এনেকুৱা এটা পানী থাকেই মানে গম পাইছেনে আৰু চবতকৈ ডাঙৰ কথাটো কি হৈছে গম পাইছে গাড়ীখন বাৰু ল'লোঁ ৰাস্তাও বাৰু বেয়া ঠিকে আছে মানিলোঁ সেইখিনি কথা থম ক'ত আমাৰ ঘৰত সোমোৱা যোনটো গলি মোৰ R15খন যদি সোমাই যায় এইফালৰ পৰা এখন স্কুটি নাহে পাৰ নহয় মানে আপ ডাউন তো কেনেকৈ হ'ব বস্তুখিনি সেইটোতো নহয় না কথাটো হৈছে সেইটোৱে আৰু সেইকাৰণে গাড়ী নোলোৱা কাৰণটো মেইন কথা হৈছে থোৱা জেগা নাই আমি মানে কাৰোবাক মানে যাৰ গাড়ী আছে মানে আমাৰ ওচৰে পাছৰে ইয়াত থৈ যায় তো ইয়াত আৰু থৈ গ'লে দিগদাৰ নাই অকণমান তো সেইটো কাৰণে মই লোৱা নাই এতিয়ালৈকে গাড়ী গম পাইছে এইটোৱে মেইন ৰিজন গাড়ী নোলোৱা